নমস্কাৰ, মই হিমন্ত ৰাজবংশী। সাধাৰণতে প্ৰেমৰ ক্ষেত্ৰত কোনো বয়সৰ সীমা নাই বুলি কোৱা হয়। প্ৰেমে কোনো সীমা নামানে বুলি কোৱা হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে তেওঁৰ যেতিয়া বয়স মাত্ৰ 15 বছৰ আছিল আৰু 15 বছৰ থাকোঁতেই তেওঁৰ শিক্ষয়িত্ৰী এগৰাকী, যাৰ বয়স আছিল তেতিয়া 39 ইয়াৰ্ছ, 39 বছৰ, সেই 39 বছৰীয়া বিজিতৰ লগত ইমানুৱেল মেক্ৰৰ লাভ এফেয়াৰ্ছ হৈছিল। প্ৰেমত দুয়োগৰাকী আসক্ত হৈ পৰিছিল। পিছৰ ফালে যদিও বিজিতৰ দুটি সন্তান আছিল, তেওঁ আনৰ লগত বিয়া হৈ গৈছিল, বিবাহিত স্ত্ৰী আছিল তেওঁ, কিন্তু ইমানুৱেল মেক্ৰে যিহেতু তেওঁ ভাল পাইছিল, গতিকে তেওঁতকৈ বয়সত 24 বছৰ ডাঙৰ বিজিতক পৰস্ত্ৰী হোৱা সত্ত্বেও আনুষ্ঠানিকভাৱে তেওঁক বিবাহ পাতিছিল। আৰু সেইকাৰণে কোৱা হয় যে পিছৰ ফালে যেতিয়া ইমানুৱেল মেক্ৰ ৰাষ্ট্ৰপতি হ'ল, তেওঁ কিন্তু কোনোদিনেই বয়স হোৱা বুলি ভাবি বিজিতক, অৰ্থাৎ তেওঁৰ পত্নীক, কোনো ধৰণৰ অনাদৰ কৰা নাছিল বা আজিলৈকে কৰা নাই। সেইকাৰণে কোৱা হয় যে প্ৰেমে কোনো সীমা নামানে, বয়সৰ সীমা, ধৰ্মৰ সীমা, জাতিভেদৰ সীমা, কোনো ধৰণৰ সীমা চিমি নাপায় প্ৰেমে। ধন্যবাদ, নমস্কাৰ।